সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 1.1 ৰ 5 নম্বৰ কোৱেশ্যনৰ পৰা আমি উত্তৰসমূহ একাধিক্ৰমে কৰি যাম আগৰ ভিডিঅ'ত তোমালোকৰ 5 নম্বৰ কোৱেশ্যনটো মই উত্তৰটো কৰি দিছিলো কিন্তু এই তিনি ভাগৰ দুইটো লৈ পানি তোমালোকৰ গুণাত্মক বিপৰীত তিনি ভাগৰ 5 হয় নে নহয় মই তোমালোকক পৰীক্ষা কৰিলো কিন্তু এই যে আগত যে -1 টা আছে বিয়োগ 1 এটা সেই বিয়োগ 1 টো কোৱেশ্যনটো দিবলৈ থাকি গৈছিলে গতিকে হেতু কোৱেশ্যন মই তিনি ভাগৰ 2 লৈ গুণাত্মক বিপৰীত তিনি ভাগৰ 5 হয় নে নহয় পৰীক্ষা কৰি যুক্তি দিছিলো গতিকে হেতু চাই লবা তোমালোকৰ সুবিধা হ'ব তোমালোকৰ লাভ হ'ব আৰু তোমালোকৰ কিতাপত যেটো 5 নম্বৰ কোৱেশ্যনটো আছে হেতু হৈছে বিয়োগ a সমস্ত তিনি ভাগৰ 2 ৰ গুণাত্মক বিপৰীত তিনি ভাগৰ 5 হয় নে নহয় তোমালোকক পৰীক্ষা কৰিবলৈ দিছে গতিকে যেটো কিতাপত তোমালোকৰ 5 নম্বৰ কোৱেশ্যন আছে এটো গতিকে 5 নম্বৰ কোৱেশ্যনৰ পৰা আজি মই উত্তৰসমূহ তোমালোকৰ কৰি যাম এতিয়া চোৱা এটো কি এনেকুৱা ধৰণৰ a সমস্ত তিনি ভাগৰ 2 যিবোৰ আমি ভগ্নাংশ পঢ়ো হেবোৰক আমি কি বুলি কম মিশ্ৰ ভগ্নাংশ গতিকে কোনো এটা মিশ্ৰ ভগ্নাংশ তোমালোকৰ গুণাত্মক বিপৰীত লোৱাটো কঠিন হ'ব গতিকে তোমালোকে চোৱাচোন -1 সমস্ত তিনি ভাগৰ 2 -1 সমস্ত তিনি ভাগৰ 2 গুণাত্মক বিপৰীত লোৱাটো তোমালোকৰ বাবে কঠিন হ'ব গতিকে আমি কি কৰি লম নৰমাল যেটো আমাৰ ভগ্নাংশ থাকে সৰল ভগ্নাংশ থাকে সেই ভগ্নাংশলৈ আমি কি কৰি লম মিশ্ৰ ভগ্নাংশটো হলনি কৰি লম গতিকে চোৱা এতিয়া এই মিশ্ৰ ভগ্নাংশটো যদি আমি হলনি কৰো কেনেকৈ কৰো হেতু চাই লোৱা আমাক কি দিয়া আছে মিশ্ৰ ভগ্নাংশটো বিয়োগ a সমস্ত তিনি ভাগৰ 2 দিয়া আছে গতিকে যদি আমি সৰল ভগ্নাংশলৈ যদি হলনি কৰিবলৈ হয় তেতিয়া কি কৰিম এই হৰটো যে আছে হৰটো আমি একজেক্ট পাতি দিম যি হৰ থাকে হৰটো তোমালোকে সদায় পাতি দিবা একজেক্ট পাতি দিবা যি হৰ থাকে হৰটো সদায় তলত পাতি দিবা তাৰ পৰা কি কৰিবা হৰটোৱে আগত থকা সংখ্যাটো কি কৰিবা পূৰণ কৰিবা তাৰ পৰা যিটো পূৰণফল পাবা হেতুৱে কি কৰিবা ওপৰত থকা লবটো লগত যোগ কৰি দিবা এতিয়া চোৱা কি পাম 3 গুণ 3 একটো আগত আছে গতিকে 3 গুণ 3 তাৰ পৰা ওপৰত লব কি আছে 2 আছে গতিকে 2 টো লগত যোগ কৰি দি মানে 3 গুণ 3 3 2 5 এতিয়া আমাৰ এটো সৰল মিশ্ৰ ভগ্নাংশটো এটা সৰল ভগ্নাংশলৈ 3 ভাগৰ 5 লৈ হলনি হৈ গল গতিকে 3 ভাগৰ 5 টো আমি ইজিলি গুণাত্মক বিপৰীত উলিয়াব পাৰিম গতিকে যদি মিশ্ৰ ভগ্নাংশ থাকে তোমালোকে সৰল ভগ্নাংশলৈ তাক প্ৰথম কি কৰি লবা হলনি কৰি লবা আৰু সৰল ভগ্নাংশলৈ হলনি কৰা মানে প্ৰসেছটো কি হৈছে হৰটো যি আছে হেতু পাতি দিবা তাপা হৰটোৱে আগৰ সংখ্যাটোৰ লগত পূৰণ কৰিবা আৰু পূৰণ কৰি যেটো পাবা হেতুৱে লবটো লগত যোগ কৰি দিবা আৰু হেতুৱে হৈ যাব তোমালোকৰ সৰল ভগ্নাংশ মিশ্ৰ ভগ্নাংশৰ পৰা সৰল ভগ্নাংশলৈ হলনি কৰা হেতু এটা নিয়ম গতিকে আগতো মাইনাস ডাল আছে মাইনাস ডাল আমি দিবই লাগিব গতিকে আমি এতিয়া কি পৰীক্ষা কৰিব লাগে বিয়োগ 3 ভাগৰ 5 ৰ গুণাত্মক বিপৰীত 3 ভাগৰ 5 হয় নে নহয় আমি কি কৰিব লাগে পৰীক্ষা কৰিব লাগে যদি হয় তেতিয়া আমি যুক্তি দিব লাগে বা নহয় কিয় নহয় আমি যুক্তি দিব লাগে এতিয়া চোৱা বিয়োগ 3 ভাগৰ 5 এতিয়া গুণাত্মক বিপৰীত তোমালোকক মই আগৰ ভিডিঅত ভালকৈ বুজাই আহিছো যে গুণাত্মক বিপৰীত মানে কি যদি বেসিক ভিডিঅসমূহ চোৱা নাই তোমালোকে মোৰ চেনেলটো প্লে লিষ্টত গৈ বা ভিডিঅৰ লিষ্টত গৈ তোমালোকে চাই লোৱা যে বেসিক ভিডিঅ গুণাত্মক বিপৰীত বুলি ওপৰত লিখাই আছে গতিকে তোমালোকে বা মই ডেসক্ৰিপচনৰ লিংকসমূহ দি থৈছো তোমালোকে তাত ক্লিক কৰিও যাব পাৰা তোমালোকে আগত বেসিক খিনি চাই লবা তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা অনুশীলনী সমূহ কৰিব পাৰিবা বা মই বুজাই যোৱা সময়ত তোমালোকে বুজি পাবা এতিয়া যি সকলে চাইছা গুণাত্মক বিপৰীতৰ ভিডিঅটো তেতিয়া তোমালোকে ডাইৰেক্ট কৈ দিব পাৰিবা যে গুণাত্মক বিপৰীত মানে হৈছে দুটা পৰিমেয় সংখ্যা পূৰণফল যদি 1 হয় তেতিয়া সেই পৰিমেয় সংখ্যা দুটা এটাৰ আনটোক আমি কি বুলি কওঁ গুণাত্মক বিপৰীত বুলি কওঁ গতিকে মাইনাস বিয়োগ 3 ভাগৰ 5 ৰ আমাৰ গুণাত্মক বিপৰীত 3 ভাগৰ 5 হয় নে নহয় আমাক পৰীক্ষা কৰিবলৈ দিছে গতিকে বিয়োগ 3 ভাগৰ 5 ৰ গুণাত্মক বিপৰীত আমি জানো যে গুণাত্মক বিপৰীত উলিয়াবলৈ আমি কি কৰো যে যিটো সংখ্যা দিয়া থাকে হেতুকে আমি উল্টা কৰি দিও এতিয়া ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব 5 ভাগৰ 3 বিয়োগ 5 ভাগৰ 3 এতিয়া তোমালোকক মই এটা ট্ৰিক্স দিছিলো যে গুণাত্মক বিপৰীত উলিয়াবলৈ কি কৰিবা যিটো সংখ্যা দিয়া থাকে হেতু সংখ্যা উল্টা কৰি লিখি দিবা তেতিয়াই হ'ব তাৰ গুণাত্মক বিপৰীত এতিয়া কোনোবাই যদি হুদে বিয়োগ 3 ভাগৰ 5 ৰ গুণাত্মক বিপৰীত কি তেতিয়া তোমালোকে ক'ব লাগিব বিয়োগ 5 ভাগৰ 3 কিয় ক'লো বিয়োগ 5 ভাগৰ 3 কাৰণ এই দুটা যদি আমি পূৰণ কৰো 5 3 গুণ 15 গতিকে ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে গতিকে এটো প্লাস হৈ যাব আৰু 5 3 গুণ 15 তলেও 15 গতিকে 15 যদি 15 হৰণ কৰো কিমান পাম 1 গতিকে আমি দুটা পৰিমেয় সংখ্যা পূৰণ কৰি কি পালো পূৰণফলটো 1 পালো গতিকে এটা আনটোক আমি কি বুলি কম গুণাত্মক বিপৰীত কম তোমালোকক যদি কোনোবাই হুদে বিয়োগ 3 ভাগৰ 5 ৰ গুণাত্মক বিপৰীত কি তেতিয়া তোমালোকে ক'ব লাগিব বিয়োগ 5 ভাগৰ 3
যদি কোনোবাই সোধে বিয়োগ 5/3 গুণাত্মক বিপৰীত কি তেতিয়া ওলোটা কৰি ক'ব লাগিব যে বিয়োগ 3/5 এতিয়া আমাক সুধিছিলে যে a সমস্ত 3/2 টোৰ গুণাত্মক বিপৰীত 3/5 হয় নে নহয় তেতিয়া আমি কি কৰিলো a সমস্ত 3/2 টো আমাৰ সিম্পল ভগ্নাংশলৈ নি ললো তেতিয়া কিমান পালো বিয়োগ 3/5 এতিয়া বিয়োগ 3/5 আমি গুণাত্মক বিপৰীত কি পালো বিয়োগ 5/3 পালো গতিকে বিয়োগ 3/5 গুণাত্মক বিপৰীত 3/5 নহয় গতিকে আমি কি কম যে a সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয় বুলি আমি লিখিব লাগিব কাৰণ কি পালো 3/5 গুণাত্মক বিপৰীত আমি 5/3 হে পালো 5/3 লগত পূৰণ কৰিলেহে 1 পাম এতিয়া চোৱা যদি 3/5 টো যদি 3/5 লগত পূৰণ কৰো তেতিয়া আমি 1 নেপাও চোৱা বিয়োগ 5/3 যদি আমি 5/3 লগত যদি পূৰণ কৰো তেতিয়া কি পাম চোৱা 5 গুণ 25 3 3 গুণ 9 আমি 1 পালো জানো 1 নেপালো গতিকে a সমস্ত 3/2 গুণাত্মক বিপৰীত কি নহয় 3/5 নহয় তোমালোকে এইটো যে কৰিছো এই এৰো চিনবোৰ তোমালোকে মুছি দিবা উত্তৰটো কৰোতে কাৰণ এইবোৰ নালাগে এইবোৰ মই বুজাবলৈ তোমালোকক ব্যৱহাৰ কৰিছো গতিকে এৰো চিন কিডাল তোমালোকে মুছি দিবা এতিয়া লিখিবা যে 1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয় 3/5 নহয় আকৌ যুক্তি দিবলৈ কৈছে নহয় কাৰণ সংখ্যা দুটা পূৰণফল দুটাৰ পূৰণফল 1 নহয় চোৱা এতিয়া মই কি লিখিলো 1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয় কাৰণ গম পালো যে আমি 1 সমস্ত 3/2 টো আমি কি বুলি লিখিব পাৰো বিয়োগ 3/5 বুলি লিখিব পাৰো গতিকে 3/5 টোৰ লগত যদি 3/5 টো পূৰণ কৰো তেতিয়া আমি কি নেপালো 1 নেপালো 5/3 লগত পূৰণ কৰিহে 1 পালো গতিকে আমি ক'ব পাৰো যে 3/5 টোৰ গুণাত্মক বিপৰীত 5/3 হেতুহে হ'ব গুণাত্মক বিপৰীত গতিকে 3/5 টো নহয় হেকাৰণ লিখিলো যে বিয়োগ a সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয় কাৰণ সংখ্যা দুটা পূৰণফল 1 নহয় মানে a সমস্ত 3/2 আৰু 3/5 পূৰণফল 1 নহয় তোমালোকে এনেদৰে দেখুৱাই দিব পাৰা 1 নহয় কি দেখুৱাই দিব পাৰা তোমালোকে বিয়োগ 3/5 মানে ইয়াৰ এটো সমানে এটো নহয় জানো আমিতো মিশ্ৰ ভগ্নাংশটো সৰল ভগ্নাংশলৈ নিহে এটো লিখিছিলো গতিকে এটো লিখা একে কথা গতিকে ইয়াৰ লগত যদি আমি 3/5 টো যদি পূৰণ কৰো কি পাও 5 গুণ 25 আৰু 3 3 গুণ 9 আৰু ইয়াত মাইনাস আছে কাৰণে মাইনাস গতিকে আমি পালো যে বিয়োগ 3/5 লগত 3/5 পূৰণ কৰি যেহেতু 9/25 পালো 1 নেপালো গতিকে ইয়াৰ পৰা প্ৰমাণ হ'ল যে a সমস্ত বিয়োগ a সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয় কাৰণ সংখ্যা দুটা পূৰণফল 1 নহয় কি পালো পূৰণফল 9/25 বিয়োগ 9/25 পালো তোমালোকে এনেদৰে উত্তৰটো কৰি দিলে তোমালোকৰ শুদ্ধ হ'ব এতিয়া 6 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তোমালোকৰ একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি এতিয়াতো গুণাত্মক বিপৰীত পঢ়ি আহিলো যে দুটা সংখ্যাৰ পূৰণফল কি হ'ব লাগিব 1 হ'ব লাগিব তেতিয়াহে আমি কি পাম তেতিয়া আমি কি কম এটাৰ আনটো গুণাত্মক বিপৰীত গতিকে একৰ গুণাত্মক বিপৰীত দিছে একৰ লগত কি পূৰণ কৰিলে 1 পাম হেতু মনত ৰাখিবা একৰ লগত কি পূৰণ কৰিলে 1 পাম আমি জানো যে 1 এগুণে 1 গতিকে একৰ গুণাত্মক বিপৰীত কি 1 তোমালোকে ব্ৰেকেটত এনেকৈ লিখি দিব পাৰা 1 পূৰণ 1 সমান 1 এনেদৰে লিখি দিব পাৰা
এতিয়া সুধিছে একৰ যোগাত্মক বিপৰীত এতিয়া যোগাত্মক বিপৰীত মানে কি আছিলে যদি দুটা পৰিমেয় সংখ্যা আমি যোগ কৰো তাৰ যোগফলটো যদি শূন্য ওলায় তেতিয়া কম যে এটাৰ আনটো যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত মানে কি আছিলে পৰিমেয় সংখ্যা দুটা পূৰণফল যদি 1 পাও তেতিয়া এটা আনটো গুণাত্মক বিপৰীত যোগাত্মক বিপৰীতৰ কি হ'ব লাগিব যদি দুটা সংখ্যা আমি যোগ কৰো যোগ বুলি দিছে নহয় যোগাত্মক মানে যোগ দুটা সংখ্যা যদি আমি যোগ কৰো তাৰ যোগফলটো যদি আমি শূন্য পাও তেতিয়া এটা আনটো কি বুলি কওঁ আমি যোগাত্মক বিপৰীত বুলি কওঁ এতিয়া চোৱা 1 ৰ যোগাত্মক বিপৰীত কি হ'ব মানে 1 ৰ লগত কি সংখ্যা যোগ কৰিলে আমি কি পাম শূন্য পাম এতিয়া জানো যে 1 ৰ পৰাটো 1 গুচি গলে মানে 1 ৰ লগত যদি -1 যোগ কৰি দিও তেতিয়া কি হৈ যাব 1 ৰ যোগাত্মক বিপৰীত -1 হৈ যাব গতিকে 1 ৰ যোগাত্মক বিপৰীত কি হ'ব -1 এতিয়া ব্ৰেকেটত লিখি দিবা কিয়নো -1 হ'ল কিয়নো বিয়োগ 1 হ'ল কাৰণ কি হ'ব 1 ৰ লগত যদি আমি যোগ কৰো -1 তেতিয়া উত্তৰত কি পাম শূন্য পাম এতিয়া আমাক যোগাত্মক বিপৰীতৰ বিধিটো কি আছিল যে দুটা পৰিমেয় সংখ্যা একটো এটা পৰিমেয় সংখ্যা -1টো এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যা যোগ কৰি কি পাইছো শূন্য পাইছো গতিকে একৰ যোগাত্মক বিপৰীত কি হ'ব -1 বুজি পাইছা এতিয়া নেক্সট 7 নম্বৰ কোৱেশ্চনটোলৈ গৈছো 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে বিয়োগ 9/4 আৰু 16/11 গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা ওপৰত কৰি আহিছো গুণাত্মক বিপৰীত মানে কি দুটা পৰিমেয় সংখ্যা পূৰণফল 1 হ'ব লাগিব এতিয়া আমাক কৈছে যে বিয়োগ 9/4 গুণাত্মক বিপৰীত সুধিছে এতিয়া বিয়োগ 9/4 গুণাত্মক বিপৰীত সংখ্যা কি হ'ব লাগিব এতিয়া মই কৈছিলো যে গুণাত্মক বিপৰীত লিখিবলৈ হলে যিটো সংখ্যা দিয়া আছে তাৰ উলুটা কৰি লিখি দিবা সংখ্যাটো মানে ওপৰত তলত 9 আছে 9টো ওপৰলৈ নিবা ওপৰত 4 আছে 4টো তললৈ লৈ আনিবা মানে 4/9 হ'ব বিয়োগ 9/4 গুণাত্মক বিপৰীত হ'ব বিয়োগ 4/9 এতিয়া 16/11 গুণাত্মক বিপৰীত সংখ্যাটো সুধিছে সিম্পল কি কৰিম আমি উলুটা কৰি দিম 16টো ওপৰলৈ দি দিম 11টো তললৈ দি দিম এতিয়া 16/11 গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব 11/16 কিয় হৈছে এটো মই দেখুৱাই দিছো যদি আমি বিয়োগ 4/9 পূৰণ বিয়োগ 9/4 যদি পূৰণ কৰো তেতিয়া কি পাম আমি 9 × 36 আকৌ তলতো 9 × 36 আৰু মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু 36 যদি 36 হৰণ কৰো 1 পাও এতিয়া চোৱা দুটা পৰিমেয় সংখ্যা কি কৰি পূৰণ কৰি আমি কি পাইছো পূৰণফল 1 পাইছো গতিকে আমি ক'ব পাৰো যে এটোৰ গুণাত্মক বিপৰীত এটো গতিকে আমি লিখিছো যে -9/4 গুণাত্মক বিপৰীত হৈছে -4/9 এতিয়া চোৱা 16/11 লগত যদি 16/11 লগত যদি আমি 11/16 যদি আমি পূৰণ কৰো তেতিয়া কি পাম এটো কি পালো আমি কিমান পালো 6 7 1 মানে 11 16 176 গতিকে ওপৰতো 176 হ'ব আৰু ইয়াতো 16 আৰু 11 আছে গতিকে 11 16 176 176 যদি কি কৰো আমি 176 হৰণ কৰো কেইবাৰ যাব এবাৰে যাব গতিকে কি হ'ব দুটা পৰিমেয় সংখ্যা পূৰণ কৰি আমি কি পাইছো পূৰণফলটো 1 পাইছো গতিকে আমি ক'ব পাৰিম যে এটোৰ গুণাত্মক বিপৰীত এটো বা এটোৰ গুণাত্মক বিপৰীত এটো গতিকে লিখিছো যে 16/11 গুণাত্মক বিপৰীত সংখ্যাটো কি হৈছে 11/16 তোমালোকে ডাইৰেক্ট কোৱেশ্চনটো এনেদৰে বুজাতকৈ তোমালোকে এইখিনিত যদি বুজি পোৱা তেতিয়া গম পাবা যে কিয় গুণাত্মক বিপৰীত এটো হৈছে বা ইয়াৰ কিয় গুণাত্মক বিপৰীত এটো হৈছে তেতিয়া তোমালোকে এই ক্যালকুলেশনখিনি যদি বুজা ভালকৈ তেতিয়া ডিটেইলছ বুজি পাবা গতিকে গণিত বিষয়টো এনেকুৱা তোমালোকে ডিটেইলছ বুজিব লাগিব তেতিয়াহে কি কৰিবা বস্তুসমূহ তোমালোকৰ আয়ত্তলৈ আহিব এতিয়া 8 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 8 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে তলৰ সংখ্যা দুটা প্ৰতিক্ৰম লিখা এতিয়া তোমালোকক মই কৈছিলো যে প্ৰতিক্ৰম মানে কি গুণাত্মক বিপৰীত মই লিখি দিছো তোমালোকক প্ৰতিক্ৰমৰ মানে সমাৰ্থক শব্দ হ'ল মানে প্ৰতিক্ৰম মানে হ'ল গুণাত্মক বিপৰীত যদি তোমালোকক কিছুমান সংখ্যাৰ যদি প্ৰতিক্ৰম উলিয়াবলৈ দিয়ে প্ৰশ্নটো যদি এনেদৰে আহে তেতিয়া তোমালোকে কি উলিয়াবা গুণাত্মক বিপৰীত উলিয়াবা মানে প্ৰতিক্ৰমৰ সমাৰ্থক শব্দ গুণাত্মক বিপৰীত এতিয়া কৈছে যে তলৰ সংখ্যা দুটা প্ৰতিক্ৰম উলিওৱা দুটা সংখ্যা দিয়া আছে 3/2 আৰু বিয়োগ 12/5 আমাক কি উলিয়াবলৈ দিছে প্ৰতিক্ৰম উলিয়াবলৈ দিছে মানে গুণাত্মক বিপৰীত উলিয়াবলৈ দিছে এতিয়া তোমালোকক মই গুণাত্মক বিপৰীত উলিয়াই দেখুৱাই আহিছোই
যে গুণাত্মক বিপৰীত বুলি ক'লে তোমালোকৰ কি মনত পৰিব যে ছাৰে কৈছিলে যদি কোনোবা এটা সংখ্যা যদি গুণাত্মক বিপৰীত উলিয়াবলৈ কয় তেতিয়া আমি কি কৰি দিম যিটো সংখ্যা থাকে সেইটো ওলোটাকে লিখি দিম তেতিয়াই হ'ব সেই সংখ্যাটোৰ গুণাত্মক বিপৰীত এতিয়া আৰু তোমালোকে এইটো মনত ৰাখিবা যে যি চিন থাকে সেইডাল চিনে কিন্তু গুণাত্মক বিপৰীত ৰাখিবা বেলেগ চিন দি নিদিবা যদি বিয়োগ থাকে যোগ দি নিদিবা বিয়োগ থাকিলে গুণাত্মক বিপৰীতটো কি হ'ব বিয়োগে হ'ব কিন্তু সংখ্যাটো ওলোটা হৈ যাব এতিয়া চোৱা 3/2 যদি আমি গুণাত্মক বিপৰীত কি লিখিম ওলোটা কৰি দিম 3/2 টো কিমান লিখি দিম 2/3 লিখি দিম আৰু কিয় লিখিলো 2/3 সেইটো তোমালোকে ব্ৰেকেটত এনেদৰে লিখি দিবা যে 3/2 লগত যদি আমি 2/3 টো যদি পূৰণ কৰো কি পাওঁ 1 পাওঁ এতিয়া কম যে 3/2 গুণাত্মক বিপৰীত কি হ'ব 2/3 কাৰণ দুইটা পৰিমেয় সংখ্যা পূৰণ কৰি আমি কি পাইছো পূৰণফলটো 1 পাইছো সেইকাৰণে আমি ক'ব পাৰিম যে এটাৰ আনটো গুণাত্মক বিপৰীত এতিয়া বুজি পালা কেনেদৰে মই কৰিছো এতিয়া বিয়োগ 12/5 টো আমাক দিয়া আছে বিয়োগ 12/5 ৰ গুণাত্মক বিপৰীত আমাক লিখিবলৈ কৈছে মানে প্ৰতিক্ৰম লিখিবলৈ কৈছে কি লিখিম 5/12 আৰু যিডাল চিন থাকে সেই চিনডাল আমি ৰাখি দিম গুণাত্মক বিপৰীতৰ জেগাত এতিয়া চোৱা ওলোটা কৰি দিলতে আমাক কি হৈ গ'ল গুণাত্মক বিপৰীতটো আমি পাই গলো যে বিয়োগ 12/5 ৰ গুণাত্মক বিপৰীত কি বিয়োগ 5/12 এতিয়া আমি ব্ৰেকেটত এনেদৰে লিখি দিবা কাৰণ সেই যিজন শিক্ষকে চাব এজনে বুজি পাব লাগিব যে 5/12 নো কিয় পালে বিয়োগ 5/12 কিয় পালে যদি আমি বিয়োগ 12/5 ৰ লগত যদি বিয়োগ 5/12 টো যদি পূৰণ কৰো তেতিয়া আমি কি পাম ওপৰত 60 পাম 5/60 তলতো 60 পাম আৰু মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব গতিকে 60 60ক যদি হৰণ কৰো 1 পাও গতিকে এই দুটা পূৰণফল দুটা পৰিমেয় সংখ্যা পূৰণফল 1 পালো গতিকে আমি ক'ব পাৰিম নে এটাৰ আনটো গুণাত্মক বিপৰীত বুলি পাৰিম কাৰণ আমি কি পালো এই পৰিমেয় সংখ্যা দুটাৰ পূৰণফল আমি 1 পালো গতিকে সেইভাবে আমি কি বিয়োগ 12/5 ৰ গুণাত্মক বিপৰীত কি কৈছো বিয়োগ 5/12 বুজি পালা গুণাত্মক বিপৰীত ইমানেই এতিয়া 9 নম্বৰ কোৱেশ্চনটোলৈ গৈছো 9 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি এতিয়া প্ৰতিক্ৰম মানে মই কি কৈছিলো ইয়া লিখিয়ে দিছো প্ৰতিক্ৰম মানে হৈছে গুণাত্মক বিপৰীত এতিয়া কৈছে যে গুণাত্মক বিপৰীত একে মানে যদি এটা সংখ্যাৰ যদি তোমালোকক যদি গুণাত্মক বিপৰীত উলিয়াবলৈ কয় দুইটা সংখ্যা মানে একেই হ'ব দুইটা পৰিমেয় সংখ্যা একেই হ'ব এনেকুৱা সংখ্যা কিবা আছে নি যে দুইটা একে সংখ্যা পূৰণ কৰি আমি কি পাব লাগিব পূৰণফলটো 1 পাব লাগিব হেতু আমাক সুধিছে যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি এতিয়া চোৱা প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যাসমূহ এনেদৰে লিখি লবা উত্তৰটো আমি কি পাম পূৰণফল 1 পাব লাগিব এতিয়া চোৱা একে যদি 1 ৰ লগত যদি পূৰণ কৰো আমি কি পাম 1 পাম 1 এগুণ 1 আৰু মাইনাস 1 যদি মাইনাস 1 ৰ লগত যদি পূৰণ কৰো আমি কি পাম পূৰণফলটো 1 গতিকে আমি দুটা 1 টো এটা পৰিমেয় সংখ্যা গতিকে দুটা পৰিমেয় সংখ্যা পূৰণ কৰি আমি কি পাইছো 1 পাইছো পূৰণফল গতিকে এটাৰ আনটো আমি কি বুলি ক'ব পাৰিম প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত বুলি ক'ব পাৰিম আৰু মাইনাস 1 টো মাইনাস 1 ৰ লগত পূৰণ কৰি আমি 1 পাইছো গতিকে মাইনাস 1 টোৰ মাইনাস 1 টো মাইনাস 1 ৰ কি বুলি ক'ব পাৰিম গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম বুলি ক'ব পাৰিম এতিয়া চোৱা এটো সংখ্যা একে এটো সংখ্যা একে এটো সংখ্যা একে এটো সংখ্যা একে কাৰণ মানে একে দুটা সংখ্যা পূৰণ কৰি আমি 1 পাইছো পূৰণফলটো ইয়াতো একে দুটা সংখ্যা পূৰণ কৰি আমি পূৰণফলটো 1 পাইছো গতিকে ক'ব পাৰিম যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি আমাক সুধিছে গতিকে লিখিম যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা আমি লিখিম 1 আৰু মাইনাস 1 দুটাই পৰিমেয় সংখ্যা আছে গোটেই সংখ্যাখিনিৰ ভিতৰত 1 আৰু মাইনাস 1 সেই দুটাই হৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা দুটা পৰিমেয় সংখ্যা কিয় এটো তোমালোকে ব্ৰেকেটত এনেদৰে লিখি দিবা কিনাৰত যে 1 ৰ লগত যদি আমি 1 পূৰণ কৰো পূৰণফল 1 পাওঁ আৰু মাইনাস 1 ৰ লগত যদি মাইনাস 1 পূৰণ কৰো তেতিয়া পূৰণফল 1 পাওঁ গতিকে পূৰণফল 1 পোৱা দুটা পৰিমেয় সংখ্যা যদি পূৰণফল যদি আমি 1 পাওঁ তেতিয়া আমি কওঁ যে এটাৰ আনটো গুণাত্মক বিপৰীত গতিকে 1 আৰু মাইনাস 1 ৰ গুণাত্মক বিপৰীত সংখ্যাটো একেই মানে যদি 1 ৰ লগত যদি 1 পূৰণ কৰো 1 পাওঁ মাইনাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 পাওঁ সেই কাৰণ লিখিব পাৰো যে প্ৰতিক্ৰমৰ লগত
একে হোৱা পৰিমেয় সংখ্যা 1 আৰু -1 বুজি পাইছা ইমানলে যদি কিবা বুজি পোৱা নাই ডাউট আছে তেতিয়া মোক কমেন্ট বক্সত কমেন্ট কৰি জনালে হ'ল মই আকৌ পুনৰ বুজাই দিম এতিয়া 10 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে বিয়োগ 26 ভাগৰ 25ক 13 ভাগৰ 25ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা আমাক কৈছে যে এইটো এটা সংখ্যা দিয়া আছে বিয়োগ 26 ভাগৰ 25 বিয়োগ 26 ভাগৰ 25 যিটো সংখ্যা যিটো পৰিমেয় সংখ্যা মানে এটোটো পৰিমেয় সংখ্যা p/q আকাৰত আছে বিয়োগ 26 ভাগৰ 25ক 13 ভাগৰ 5ৰ প্ৰতিক্ৰমেৰে আমাক পূৰণ কৰিবলৈ দিছে মানে আমাৰ প্ৰথম কামটো হ'ব 13 ভাগৰ 5ৰ প্ৰতিক্ৰমটো উলিয়াই ল'ব লাগিব প্ৰতিক্ৰম মানে কি গুণাত্মক বিপৰীতটো উলিয়াই ল'ব লাগিব আৰু যিটো পাম গুণাত্মক বিপৰীত 13 ভাগৰ 5ৰ তাৰ আমি কাৰ লগত পূৰণ কৰিম বিয়োগ 26 ভাগৰ 25ৰ লগত পূৰণ কৰিম আৰু যিটো ওলাব হেতুৱে হ'ব এই 10 নম্বৰ প্ৰশ্নটো উত্তৰ এতিয়া চোৱা আমি কি কৰিম 13 ভাগৰ 5ৰ প্ৰতিক্ৰম উলিয়াম আমি 13 ভাগৰ 5ৰ প্ৰতিক্ৰম 13 ভাগৰ 5ৰ প্ৰতিক্ৰম হ'ল কিমান এটা গুণাত্মক বিপৰীত দিয়াবলৈ কি কৰো আমি উলুটা কৰি দিও সংখ্যাটো 13 ভাগৰ 5ৰ প্ৰতিক্ৰম কি হ'ব গুণাত্মক বিপৰীত কি হ'ব 5 ভাগৰ 13 গতিকে এই 5 ভাগৰ 13 টো মানে আমাক 26 ভাগৰ বিয়োগ 26 ভাগৰ 25ৰ লগত আমাক কি কৰিবলৈ দিছে পূৰণ কৰিবলৈ দিছে গতিকে বিয়োগ 26 ভাগৰ 25ৰ লগত 5 ভাগৰ 13 টো আমি কি কৰি দিম পূৰণ কৰি দিম এতিয়া চোৱা এটা কিবা কাটিব পাৰো নি চোৱাচোন ইয়াক যদি 13 এ কাটো 13 গুণ 13 2 তেং 26 ইয়াক যদি 5 এ কাটো 5 5 গুণ 25 আৰু 5 টোক 5 এ কাটিলে 5 গুণ 5 5 গুণ 5 গতিকে কি হ'ব ওপৰত কিমান হ'ব 5 গুণ 5 ওপৰত 5 গুণ 5 কাৰণ 5 আৰু 1 আছে 5 গুণ 5 তলত কিমান হ'ব 2 গুণ 2 গতিকে আমি উত্তৰটো কি পালো 2 ভাগৰ 5 যদি 13 ভাগৰ 5ৰ প্ৰতিক্ৰম প্ৰথম উলিয়ালো 5 ভাগৰ 13 পালো আৰু 5 ভাগৰ 13 টো আমাক কাৰ লগত পূৰণ কৰিবলৈ দিছিলে বিয়োগ 26 ভাগৰ 25ৰ লগত পূৰণ কৰিবলৈ দিছিলে গতিকে এটো চাবা উত্তৰটোত বিয়োগ হ'ব কাৰণ ইয়াত মাইনাস আছে ইয়াত প্লাস আছে প্লাসে মাইনাসে কিমান হ'ব মাইনাস হৈ যাব গতিকে বিয়োগ 2 ভাগৰ 5 টো হৈছে 10 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ তোমালোকে এনেদৰে কৰিলে এটো শুদ্ধ হ'ব এতিয়া আমি 11 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 11 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে কি বিধি প্ৰয়োগ হৈছে লিখা তলত কিছুমান সংখ্যা দিয়া আছে বিভিন্ন প্ৰকাৰে সেই সংখ্যাসমূহ চাই তাতনো কি বিধি লাগিব কি বিধিনো প্ৰয়োগ হৈ আছে আমাক হেতু উত্তৰত লিখিবলৈ কৈছে এতিয়া যদি তোমালোকে মই আগত দিয়া বিধিৰ যিখিনি ভিডিও আছিলে বেসিক কনসেপ্টৰ যিখিনি ভিডিও আছিলে সেইখিনি যদি চোৱা না চাই লোৱা তেতিয়াহে তোমালোকে ডাইৰেক্ট চাই উত্তৰসমূহ কৈ দিব পাৰিবা যে ইয়াত কি বিধি লাগিছে এতিয়া এটো যদি চাও সমান চিন দিয়া আছে সমান চিনৰ বাওঁফালে কি সংখ্যা দিয়া আছে বিয়োগ 5 ভাগৰ 3 পূৰণ বিয়োগ 7 ভাগৰ 2 মানে বিয়োগ 5 ভাগৰ 3 লগত 7 ভাগৰ 2 টো বিয়োগ 7 ভাগৰ 2 টো পূৰণ কৰা আছে বাওঁফালে সোঁহাতে কি কৰা আছে বিয়োগ 7 ভাগৰ 2 লগত কি কৰা আছে পূৰণ বিয়োগ 5 ভাগৰ 3 কি কৰা আছে পূৰণ কৰা আছে এতিয়া আমি গম পাই ইয়াত দেখিছো যে 5 ভাগৰ 3 টো বিয়োগ 5 ভাগৰ 3 টো প্ৰথমত আছে আৰু সমান চিনৰ সোঁহাতে কি আছে বিয়োগ 5 ভাগৰ 3 টো লাষ্টত আছে মানে দ্বিতীয় স্থানত আছে ইয়াত আকৌ বিয়োগ 7 ভাগৰ 2 টো দ্বিতীয় স্থানত আছে সমান চিনৰ হিফালে সোঁফালে কি আছে বিয়োগ 7 ভাগৰ 2 টো প্ৰথম স্থানত আছে গতিকে গম পাইছো যে আমি এই সংখ্যা দুটাই সমান চিনৰ হিফালে কি কৰিছে তেহেতৰ স্থানটো মানে বিনিময় কৰিছে অদলি বদলি কৰিছে মানে ক্ৰমটো বিনিময় কৰিছে গতিকে ক্ৰমটো বিনিময় কৰিছে কাৰণে আমি কি ক'ব পাৰিম যে ইয়াত ক্ৰম বিনিময় বিধি মানি চলিছে গতিকে উত্তৰটো কি হ'ব ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি তোমালোকে এনেদৰে উত্তৰটো লিখি দিবা ক্ৰম বিনিময় বিধি বুলি উত্তৰত তেতিয়া তোমালোকৰ শুদ্ধ হৈ যাব কিয় ক্ৰম বিনিময় বিধি হ'ল গতিকে আমি দেখিছো যে বাওঁফালৰ সংখ্যা দুটা আৰু সোঁফালৰ সংখ্যা দুটা একেই আছে কিন্তু কি কৰিছে বাওঁফালে এহেতৰ ক্ৰম যিটো আছে সোঁফালে হেতু ক্ৰম চেঞ্জ কৰি মানে স্থান দুটা হলনি কৰি লিখি দিছে গতিকে আমি গম পাইছো যে ক্ৰম বিনিময় বিধি মতে সোঁফালে যিটো ওলাব পূৰণফল
বাওঁফালে যিটো পূৰণফল ওলাব সোঁফালেও একেই পূৰণফল ওলাব গতিকে আমি এই সংখ্যাটো ক'ব পাৰোঁ যে এই সংখ্যাকেইটা কিহত আছে এই যিটো সংখ্যাকেইটা প্ৰকাৰটো মানে সমীকৰণটো কিহত আছে ক্ৰম বিনিময় বিধিত আছে গতিকে আমি কি বুলি লিখিব পাৰিম ইয়াত ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে তোমালোকে এইটোৱে চাবা যে যিকেইটা সংখ্যা আছে বাওঁফালে সেইকেইটা সংখ্যা সোঁফালে ক্ৰমটো বিনিময় কৰি আছেনে বা একেই সংখ্যা আছেনে যদি একেই সংখ্যা থাকে ক্ৰমটো যদি চেঞ্জ কৰি থাকে মানে স্থানকেইটা যদি আগা পিছা কৰি থাকে তেতিয়া ডাইৰেক্ট লিখিব পাৰিবা যে এটোত ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে এতিয়া চোৱা 2 নম্বৰ যিটো ৰোমান সংখ্যা 2 যিটো আমাক দিয়া আছে হেতু চাও হেতু কি বিধিত পৰিছে এতিয়া চোৱা ইয়াত বিয়োগ 5/4 শূন্যৰ লগত যোগ কৰি কি পাইছে বিয়োগ 5/4 পাইছে আকৌ এফালে সমান চিন দিছে আকৌ দিছে যে শূন্যৰ লগত বিয়োগ 5/4 যোগ কৰিও কি পাইছে বিয়োগ 5/4 পাইছে মানে আমাক ইয়াত এইটোৱে দেখাইছে যে শূন্যৰ লগত আমি প্ৰথম 5/4 বিয়োগ 5/4 যোগ কৰি কি পাইছো আকৌ 5/4 পাইছো বা শূন্যটো আগৰ ৰাখি পাছত 5/4টো ৰাখিও আমি কি পাইছো উত্তৰত মানে যোগফল কি পাইছো বিয়োগ 5/4 পাইছো মানে আমাক এইটোই ইয়াবা বুজাইছে যে শূন্যৰ লগত আমি যিয়ে সংখ্যা পূৰণ নকৰো যোগ নকৰো লাগিলে আমি কি পাও সেই একে সংখ্যাটোকে পাও এতিয়া চোৱাচোন এই উক্তিটো ভালদৰে লক্ষ্য কৰা শূন্যৰ লগত বিয়োগ 5/4 প্ৰথম ৰাখি যোগ কৰিলে বিয়োগ 5/4 পালো আকৌ শূন্যটো প্ৰথম ৰাখি বিয়োগ 5/4টো পাছৰ ৰাখি যোগ কৰিলো আমি কি পাম এটো 5/4 পাম বিয়োগ 5/4 পাম গতিকে এটো কৈছে যে আমি শূন্যৰ লগত যিয়ে পৰিমেয় সংখ্যা যোগ নকৰো লাগিলে আমি আকৌ উত্তৰত সেই সংখ্যাটোকে পাম গতিকে আমি এটো কি বুলি ক'ব পাৰিম যোগাত্মক অভেদ বুলি ক'ব পাৰিম এটো ক'ব পাৰিম যে যোগাত্মক অভেদ এটা তোমালোকক মই আগত যোগাত্মক অভেদ পঢ়াই আইছো যোগাত্মক অভেদ ধুনিয়াকে পঢ়াই দিছো তোমালোকে যদি চাইছা তেতিয়া বুজি পাইছা যে যোগাত্মক অভেদ মানে কি যোগাত্মক অভেদটো কি শূন্য শূন্যক আমি কি বুলি কওঁ যোগাত্মক অভেদ বুলি কওঁ কিয় কওঁ যে শূন্যৰ লগত যিয়ে সংখ্যা যোগ নকৰো লাগিলে আমি সেই সংখ্যাটোকে পাও সেইখানে আমি শূন্য কি বুলি কওঁ যোগাত্মক অভেদ বুলি কওঁ সেই কাৰণে আমাৰ এটো কি হ'ব এটো যে দেখুৱা আছে এই 2 নম্বৰ যিটো যিকিটা সংখ্যা এনেকে যোগ কৰি দেখুৱাইছে শূন্যৰ লগত যোগ কৰি দেখুৱাইছে আকৌ হেতু সংখ্যাই পাইছো আকৌ শূন্যৰ লগত যোগ কৰি দেখুৱাইছে হেতু সংখ্যাই পাইছো গতিকে আমি ইয়াক কি বুলি কম যোগাত্মক অভেদ বুলি কম শূন্যটোক আমি যোগাত্মক অভেদ বুলি কওঁ গতিকে এটো কিহত পৰি আছে যোগাত্মক অভেদ বিধিত পৰি আছে গতিকে এটো লিখিম যোগাত্মক অভেদ বিধি যোগাত্মক অভেদ বিধি এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাইছো 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 3 নম্বৰটো কোৱেশ্চনটো দিয়া আছে 9/2 লগত 1 পূৰণ কৰিছে আকৌ 1টো আগৰ ৰাখি 9/2টো পিছৰ ৰাখি পূৰণ কৰিছে আৰু উত্তৰত কি পাইছো 9/2টোকে পাইছো মানে 1টোৰ লগত যিয়ে সংখ্যা যেনেকুৱা কৰ্মতে পূৰণ নকৰো লাগিলে আমি কি পাও আকৌ সেই সংখ্যাটোকে পাও এটা তোমালোকক মই কৈছিলো যে 1টো কি অভেদ আগৰ ভিডিঅ'ত ধুনিয়াকৈ কৈ থোৱা আছে যে 1টো কি বুলি কওঁ 1টোক আমি গুণাত্মক অভেদ বুলি কওঁ মানে 1ৰ লগত যিয়ে সংখ্যা পূৰণ নকৰো লাগিলে আকৌ আমি সেই সংখ্যাটোকে পাও সেই কাৰণে আমি 1ক কি বুলি কওঁ গুণাত্মক অভেদ বুলি কওঁ গতিকে এই যিটো সংখ্যাবোৰ আমাক যে পূৰণ কৰি দেখুৱাইছে এটো কি অভেদত পৰা আছে গুণাত্মক অভেদ বিধিত পৰিছে গতিকে আমি উত্তৰত লিখিম গুণাত্মক অভেদ বিধি ইয়াত প্ৰয়োগ হৈছে গুণাত্মক অভেদ বিধি উত্তৰত লিখিবা তোমালোকে গুণাত্মক অভেদ বিধি ইয়াত প্ৰয়োগ হৈছে গুণাত্মক অভেদ বিধি কিয় প্ৰয়োগ হৈছে কাৰণ আমাৰ 1ৰ লগত পূৰণ কৰি দেখুৱাইছে এটা সংখ্যা বিভিন্ন ক্ৰমত আৰু যেনেকুৱা ক্ৰমতে পূৰণ নকৰ লাগিলে 1ৰ লগত যিয়ে সংখ্যাই পূৰণ নকৰ লাগিলে আকৌ সেই সংখ্যাটোকে পাও আৰু পূৰণ ফলটো আমাক সেই সংখ্যাটোকে পোৱা দেখুৱাইছে গতিকে আমি কম যে ওপৰৰ যিটো আমাক সমস্যা সমাধান কৰিবলৈ দিছিলে সেই সমস্যাটো কি বিধিত পৰিব গুণাত্মক অভেদ বিধিত পৰিব গতিকে তোমালোকে 11 নম্বৰটো এনেদৰে কৰিব লাগিব এনেকুৱা বিভিন্ন ধৰণৰ দিয়া থাকিলে কোন বিধিত পৰিছে যদি উলিয়াবলৈ দিয়ে তোমালোকে এনেদৰে চাব লাগিব আৰু বিধি বা অভেদসমূহ কোন অভেদত পৰিছে কোন বিধিত পৰিছে তোমালোকে এনেদৰে লিখিব লাগিব গতিকে আজিৰ ভিডিঅটো তোমালোকক 5 নম্বৰৰ পৰা 11 নম্বৰ প্ৰশ্নলৈকে সকলোসমূহ উত্তৰ কৰালো যদি ভিডিঅটো ভাল লাগিলে তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা যাতে মোৰ ভিডিঅসমূহ পাই থাকা আৰু তোমালোকে লগৰৰ লগত কি কৰিবা ভিডিঅটো শ্বেয়াৰ কৰিবা যাতে সকলো
ইয়াৰ পৰা উপকৃত হ'ব লাগে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনালে হৈ গ'ল মই তোমালোকক ইণ্ডিভিজুৱেলি কি কৰিম ৰিপ্লাই দিম আৰু বুজাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ